মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ বাস্তৱ সংখ্যাৰ উদাহৰণটো সমাধান কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। উদাহৰণটোত কৈছে, দেখুওৱা যে প্ৰত্যেক যুগ্ম অখণ্ড সংখ্যা 2q। কি কৈছে? যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ, য'ত q কোনোবা অখণ্ড সংখ্যা। 2q যুগ্ম অখণ্ড সংখ্যা আৰু 2q + 1 অযুগ্ম অখণ্ড সংখ্যা। এইটো তোমালোকৰ প্ৰমাণ কৰিবলৈ দিছে। এতিয়া আমি সমাধান কৰি দিম। সমাধান লেট এ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বাবে b = 2। আমি 2 কৰিব লৈছোঁ। 2q আছিল, প্ৰশ্নত কি আছিল? 2q আছিল। সেইকাৰণে বিৰ মান আমি কি ধৰি লৈছোঁ? 2 ধৰি লৈছোঁ। এতেকে ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি সূত্ৰটো কি আছিল? a = bq + r, 0 <= r b। r 0 বা 0তকৈ ডাঙৰ আৰু b rতকৈ সদায় ডাঙৰ। a = 2q, বিৰ মান যেহেতু 2, সেইকাৰণে আমি 2q দিছোঁ, প্লাছ r, 0 <= r <2, যেহেতু বিৰ মান 2 আছিল। এতেকে r = 0, 1, যেহেতু বিতকৈ সদায় r সৰু, গতিকে বিৰ মান 2 আছে, সেইকাৰণে আমি 1 লৈকে লৈছোঁ। যদি r = 0 হয়, তেনেহ'লে এতেকে a = 2q + 0, যেহেতু r সমান কিমান আছিল? 0, সেইকাৰণে ইয়াতে 0 দিছোঁ। ইকুৱেল 2q যুগ্ম কেনেকৈ হ'ল? আমি যদি 2 × qৰ মান যদি আমি 1 লওঁ, তেনেহ'লে 2ৰ লগত 1 পূৰণ কৰিলে 2 হৈ যাব। 2 × qৰ মান যদি আমি 2 লওঁ, তেনেহ'লে 2ৰ লগত 2 পূৰণ কৰিলে 4 হৈ যাব। 2 × qৰ মান যদি আমি 3 লওঁ, 2ৰ লগত 3 পূৰণ কৰিলে 6 হৈ যাব। দেখা যায় যে qৰ যিকোনো মানৰ বাবে আমি পূৰণ কৰিলে কি পাই যাওঁ? আমি যুগ্ম সংখ্যা পাওঁ। সেইকাৰণে ইয়াতে কি কৈছে যে 2q যুগ্ম। যদি r = 1 লওঁ, এতেকে a = 2q + 1 = 2q + 1 অযুগ্ম কেনেকৈ হ'ল? 2 × qৰ মান যদি আমি 1 লওঁ, প্লাছ 1 সমান 2ৰ লগত যদি আমি 1 পূৰণ কৰোঁ, 2 হৈ যাব, আৰু 1 যোগ কৰিলে 3 হৈ যাব। 2 × যদি qৰ মান আমি 2 লওঁ, প্লাছ 1 = 2ৰ লগত 2 পূৰণ কৰিলে 4 হৈ যাব, আৰু 1 যোগ কৰিলে 5 হৈ যাব। ইয়াৰ পৰা দেখা যায় যে যিকোনো সংখ্যাৰ লগত যিকোনো qৰ মান যদি আমি লওঁ, দেখা যায় যে অযুগ্ম সংখ্যা গৈ আছে। গতিকে 2q + 1 অযুগ্ম। এতেকে নিৰ্ণয় যিকোনো যুগ্ম অখণ্ড সংখ্যাই 2q আৰ্হিৰ আৰু অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগত থাকিবা নতুন ভিডিঅ' পোৱাৰ কাৰণে।